প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আজি অন্তিম দিন। যোৱা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা কলিয়াবৰ গান্ধী খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা। স্বেচ্ছাসেৱী সংগঠন প্ৰজন্মৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় কলিয়াবৰ গ্ৰন্থমেলাৰ লগতে প্ৰতিটো দিনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল থিতাতে লিখা কবিতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী। 40খনৰ অধিক গ্ৰন্থ বিপণীৰে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাখনত 5 লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। এই শুভ বাৰ্তাই কলিয়াবৰ গ্ৰন্থমেলাত প্ৰমাণ কৰি দেখুৱালে যে বৰ্তমান সময়ৰ এই যান্ত্ৰিকতাৰ যুগতো কিন্তু কিতাপ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱা নাই। আজি নিশা সান্নিধ্যভূঞৰ সংগীতা অনুষ্ঠানেৰে অন্ত পৰিব কলিয়াবৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী। প্ৰথমবাৰৰ বাবে আমাৰ ইয়াকে ভাল লাগিছে, যথেষ্ট আমি সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। কিতাপ মানে গ্ৰন্থমেলাত চব কিতাপে চলে, তাৰে মাজত আপোনাৰ চিলড্ৰেন, আপোনাৰ ধৰক হেমেন বৰগোহাঁইৰ কিতাপ চলিছে, ডক্টৰ কুমুদ দাসৰ এখন মই মানুহ হ'ব খোজোঁ সেইখন চলিছে, ৰঞ্জু হাজৰিকাৰ উপন্যাস চলিছে, এনেকুৱা বহুত কিতাপ চলি আছে। গুৱাহাটী ৰেখা প্ৰকাশন পাণবজাৰ। আহিম, নিশ্চয় আহিম। ভাল পাইছোঁ, ৰাইজৰ সঁহাৰিটো ভাল পাইছোঁ, আমি ভাল লাগিছে। হয়, কলিয়াবৰলৈ প্ৰথম গ্ৰন্থমেলা আহিছোঁ। আচলতে প্ৰথম গ্ৰন্থমেলাখনে প্ৰথম আয়োজন। আমি যিটো মানে শুনিছোঁ যে গ্ৰন্থমেলাখন প্ৰথম আয়োজন, আমিও আহিবৰ কাৰণে ইচ্ছুক হৈ আছিলোঁ। আচলতে এই উৎসুকতাই আমাক ইমান ধুনীয়া এখন পবিত্ৰ স্থানলৈ আনিছে। কলিয়াবৰৰ ৰাইজৰ মৰম, আজি শেষৰটো দিন। গোটেই 6টা দিনতে প্ৰথম দিনাখনৰ পৰা যিটো আমি ৰূপ পাইছিলোঁ, শেষলৈকে আচলতে সেই ৰূপটোৱে আমি বিৰাজমান দেখিলোঁ, বা সেইটো ৰূপত আমাৰ গ্ৰন্থ বিপণী হিচাপে আমি বহুত সুখী। আচলতে গ্ৰন্থ যথেষ্ট বিক্ৰী হৈছে, গ্ৰন্থ সকলোৱে কিনিছে। সৰু সৰু ল'ৰা ছোৱালী প্ৰায় নাৰ্চাৰী বা LP স্কুলৰ পৰা আহি কলেজ লেভেললৈকে ষ্টুডেণ্টবিলাক আহিছে। কেইবাখন কলেজো আহি আমাৰ তাতে কিতাপৰ বজাৰ কৰিছে। কিতাপৰ টোপোলা মানে আমি দেখিছোঁ যে এখন ঠেলা গাড়ী লৈও কিতাপৰ টোপোলা আমাৰ ইয়াৰ পৰা ক্ৰয় কৰি নিছে। সেইটো এটা আচলতে কলিয়াবৰবাসীৰ কাৰণে শুভ দিন বা শুভ দিশ। লগতে আমাৰ বিক্ৰেতা হিচাপে আমিও বৰ আনন্দিত। লগতে গ্ৰন্থমেলাখনৰ মঞ্চৰ যিটো মানে পৰিৱেশ দেখিছোঁ, মঞ্চখনত যিবিলাক অনুষ্ঠান আমাৰ গোটেইখিনি সংস্কৃতিবান অনুষ্ঠান হৈছে, ধাৰ্মিক অনুষ্ঠান হৈছে, সকলোখিনি অনুষ্ঠান আমি সন্মুখৰ পৰা দেখিছোঁ। লগতে আমি আপোনাৰ সেই অনুষ্ঠানবিলাক চাইছোঁ, লগতে গ্ৰন্থ বিক্ৰী কৰিছোঁ। গোটেইখিনি আমিও সেইখিনি সোৱাদে পাইছোঁ যে গ্ৰন্থমেলাখন সফল ৰূপ পাইছে আচলতে কলিয়াবৰবাসীৰ। এই গ্ৰন্থমেলাখন সফল ৰূপটো ভৱিষ্যতলৈকে এনেকুৱাকৈ আগুৱাই যাব বুলি আমাৰ আশা মনে ধৰিছে। গতিকে সেই আশাটো বিৰাজমান হৈ থাকিব। মই বনলতাৰ হৈ গুৱাহাটী বনলতাৰ হৈ দোকানখন উপস্থাপন কৰিছোঁ। আমি দুজন বন্ধুৰ সৈতে আমি উপস্থাপন কৰিছোঁ। গতিকে বিশেষকৈ কিতাপ আচলতে সকলোখিনি পাঠকৰ নিজা ববীয়াকৈ পৰিচয় দাঙি ধৰিছে, বা সেনেকৈ পৰিচয় হিচাপে গ্ৰন্থখন বাছনি কৰি আনিছে। তেনেকৈ যদি আমি ক'ব যাওঁ, কেইখনমান বিশেষ গ্ৰন্থ আমাৰ সন্মুখত ৰাখিছোঁ। আপুনি যদি অকণমান সাৱত্ৰী, লগতে মহামহিম ৰতন টাটাৰ এই কিতাপখনে বিশেষ বিক্ৰীৰ এটা সমাহাৰ ঘটিছে। আৰু আপোনাক যদি দৰ্জে থংচী ছাৰৰ কিতাপখন, এইখন ধাৰ আৰু অন্যান্য গল্প, এইখন কিতাপৰ বিক্ৰী যথেষ্ট সঁহাৰি পাইছোঁ। এনেকৈ বচা কিতাপৰ উপস্থাপন লৈ পেলাই আমি আমাৰ ষ্টলখন সজাইছিলোঁ। তেনেকৈ আমি ৰাইজৰ সঁহাৰি পাইছোঁ। হয়, নিশ্চয় কলিয়াবৰ ৰাইজৰ আচলতে যিটো মৰম পাইছোঁ আমি, সেই মৰমটো আমি নিজৰ বুকুত বান্ধি লৈ যাম। আচলতে আজি শেষ দিন, 6টা দিন, গোটেইকেইদিনতে আমি সমান মৰমেৰে বা ইমান ধুনীয়াকৈ আমাক পৰিচালিত কৰিবৰ কাৰণে সুবিধা কৰি দিছে, গোটেইখিনি সুবিধা দিছে। সুবিধাৰ আমি কোনোফালে মানে বঞ্চিত হোৱা নাই যে আমি কিবা এটা সুবিধা পোৱা নাই। আমি ক'ব নোৱাৰোঁ যে আমি আচলতে গোটেইখিনি ফালৰ পৰাই আমি সুখী। প্ৰায় বিক্ৰেতা হিচাপে প্ৰতিখন বিপণীয়ে চাগে সুখী হৈছে, কাৰণ আমি নিজেই কথা বতৰা পাতিছোঁ। আমি ভিতৰকো আমি আচলতে আলোচনা কৰিব লগা হৈছে যে এনেকুৱা এখন গ্ৰন্থ আমি মেলা যে পাইছোঁ, আচলতে আমি খুব ভাগ্যৱান। প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত যোৱা 11 তাৰিখৰ পৰা ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে। আৰু এই গ্ৰন্থমেলাৰ লগতে ৰুজিতা খুৱাই আমি সাহিত্য সন্মিলন, শিশু সন্মিলন, আধ্যাত্মিক সন্মিলন, উদ্যমিতা সন্মিলন বা বিভিন্ন প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা চলি আছে, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, শিক্ষাৰ্থীসকলৰ মাজত। সঁচা কথা ক'বলৈ গ'লে এটা ভাল লগা পৰিৱেশ, আৰু ইয়াত যথেষ্ট ৰাইজৰ সমাগম হৈছে।
আৰু আমি জানিব পৰা মতে ইয়াত প্ৰায় 2 কোটিৰো অধিক গ্ৰন্থ বিপণীৰ পয়োভৰ ঘটিছে আৰু আটাইকেইখন বিপণীৰ লগত আমি সততে যোগাযোগ ৰাখিছোঁ আৰু তেখেতসকলে কৈছে যে আশাপ্ৰদভাৱে তেখেতসকলৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু যোৱা পৰহি আমি জনাত প্ৰায় 5 লক্ষাধিক টকাৰ ইয়াত গ্ৰন্থ বিক্ৰী হৈছে গোটেইখিনি মিলি পেলাই আৰু কোনোবাখন বিপণীৰটো প্ৰায় 2 লক্ষ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গতিকে তেখেতসকলৰ মনৰ ভাৱৰ পৰা আমি উমান পাইছোঁ যে তেখেতসকলে ভবাতকৈ ইয়াত যথেষ্ট ভাল গ্ৰন্থ বিক্ৰী হৈছে বুলি তেখেতসকলে আমাক জনাইছে হয় কলিয়াবৰত প্ৰথমবাৰৰ বাবে ইয়াত গ্ৰন্থমেলা উৎসৱ বা গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আচলতে ইয়াত 2015 চনত অসম সাহিত্য সভাৰ 73 অধিৱেশন হৈছিলে আৰু তাতো গ্ৰন্থমেলা হৈছিলে বা তাৰ আগে আগে 13 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে তাতো গ্ৰন্থমেলা হৈছিলে কিন্তু কেৱল গ্ৰন্থমেলা হিচাপে এইবাৰে গতিকে ইয়াত আমি জনাত আমি প্ৰথমতে দুকুৰি অৰ্থাৎ 40খন গ্ৰন্থ বিপণী আশা কৰিছিলোঁ কিন্তু 5খনমান বাঢ়িলে এতিয়া প্ৰায় 45খন গ্ৰন্থ বিপণী ইয়াত মানে পয়োভৰ ঘটিছে আৰু প্ৰত্যেকখন বিপণীয়ে অসমৰ আগশাৰীৰ যেনে ৰেখা প্ৰকাশন হওক ষ্টুডেণ্ট ষ্ট'ৰ্ছ হওক ৰূপান্তৰ দেউকা প্ৰকাশন বনলতা এনেকুৱা ধৰণৰ আটাইকেইখনে আগশাৰীৰ প্ৰতিষ্ঠানলৈ আহিছে আৰু তেওঁলোকৰ গ্ৰন্থৰ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট আশাপ্ৰদ সঁহাৰি তেওঁলোকে পাইছোঁ বুলি আমাক জনাইছে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24